যোৱাকালিৰ এছেম্বলি ছেশ্যনত এজন MLA দ্যাট মিন অনাৰেবল MLA শ্ৰী দুৰ্গা দাস বড়োই প্ৰশ্ন সুধিছিলে আৰু প্ৰশ্নৰ উত্তৰটো ADRE গ্ৰেড 3 গ্ৰেড 4 ৰিলেটেড প্ৰশ্ন হয়। বিষয়টো আছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত সংৰক্ষণ। তো তোমালোকে বহুতে প্ৰশ্ন সুধি থাকা যে SC ST OBC সংৰক্ষণ এইবাৰ কিমান % দিয়া আছে, বা যোৱাকালি যিটো কথা কৈছিলে যে টি ট্ৰাইবসকলৰ কাৰণে 3% ৰিজাৰ্ভেশ্যন দিয়া হ'ব। চ' সকলো কথাৰ উত্তৰ ইয়াতে আছে। তো মাননীয় প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনে ৰাজ্য চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ সময়ত SC ST OBC আৰু MOBC সংৰক্ষণৰ ব্যৱস্থা ৰাখিছেনে? সবিশেষ জনাব। তো কি কৈছে যে এইবাৰৰ যিটো ADRE গ্ৰেড 3 গ্ৰেড 4 হ'ব তাৰে কাৰণে SC ST OBC MOBC কিমান শতাংশ আপোনাৰ ৰিজাৰ্ভেশ্যন দিয়া হৈছে, ঠিক আছে। আৰু 2011 চনৰ পৰা 2021 চনৰ পৰা SC ST OBC MOBC সংৰক্ষণ ব্যৱস্থাৰ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকাখন দিব। তো ডেট মিনছ যোৱা যিটো ADRE হৈ গ'ল, ADRE 1.0 2021 পৰা যিসকলে গ্ৰেড 3 গ্ৰেড 4 চাকৰি পালে তেওঁলোকৰ মানে SC ST OBC বা MOBCৰ আধাৰত যিসকলে চাকৰি পালে তেওঁলোকৰ নামসহ লিষ্টখন দিব গৈছে। তো এতিয়া দীঘল এটা PDF হয়, এইটো মই আপোনালোকক দেখুৱাম। যিসকলে চাকৰি পাইছে তেওঁলোকৰ নামো হয়তো এইটো লিষ্টত আছে। তো সকলো কথা দেখা পাব। তো উত্তৰ দিছিলে যে কৰ্মচাৰী বিভাগৰ মাননীয় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডেট মিনছ অনাৰেবল CM ছাৰে ইয়াৰ উত্তৰ দিছে যে ৰাজ্য চৰকাৰৰ অধীনত বিভাগত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিয়মীয়া অনুমোদিত খালী পদ অসমৰ বিপৰীতে SC ST সংৰক্ষণৰ আছাম শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব OBC সংৰক্ষণৰ ব্যৱস্থা ডিপাৰ্টমেণ্ট ৱেলফেয়াৰ প্লেন এইবোৰ লিখিছে মতে সেই মৰ্মে পদভিত্তিত ST প্লেইনৰ বাবে 10%, ST প্লেইন যদি থাকে তেতিয়াহ'লে 10% ৰিজাৰ্ভেশ্যন আছে, ST হিলছৰ বাবে 5% ৰিজাৰ্ভেশ্যন আছে, SCৰ বাবে 7% ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। OBC আৰু MOBCৰ বাবে 27% ৰিজাৰ্ভেশ্যন আছে, OBC আৰু MOBCৰ বাবে 27% ৰিজাৰ্ভেশ্যন আছে, ঠিক আছে। তো বুজি পালে এইবাৰৰ যিটো ADRE 2.0 ADRE 2.0 কি হৈছে আমাৰ SC ST বা OBC জেনেৰেল মডৰ এইখিনি ৰিজাৰ্ভেশ্যনৰ সুবিধা কৰা হৈছে। তো গমে পালে। তো প্ৰশাসনীয় বিভাগৰ উত্তৰ তৈয়াৰ কৰা সময়লৈকে পোৱা তথ্য অনুসৰি 2021 চনৰ SC ST OBC আৰু MOBC সংৰক্ষণৰ ব্যৱস্থাই নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলৰ বিভাগ ভিত্তিক পৰিসংখ্যা পৰিশিষ্ট ক নিৰ্দিষ্ট লাভ কৰা প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা পৰিশিষ্ট খ, ঠিক আছে, এইটো পৰ্টেলত দিয়া হ'ল। তো ইয়াতে চোৱা খুব ধুনীয়াকৈ মেনশ্যন কৰিছে যে কোনটো বিভাগত SC ST বা OBC কিমান কেণ্ডিডেটে চাকৰি পালে। প্লাছ হৈছে পৰিশিষ্ট খত চোৱা খুব ধুনীয়াকৈ ইয়াতে ডিটেইলছবোৰ দিয়া আছে যে ইভেন কেণ্ডিডেটৰ নামবোৰো দি আছে। তো মই গোটেইখিনি নেদেখুৱাওঁ, তোমালোকৰ নামখিনিও ইয়াতে ইনক্লুড আছে। দীঘলীয়া এটা লিষ্ট SC ST OBC যিসকলে চাকৰি পালে দীঘলীয়া এটা লিষ্ট আছে ইয়াতে। ADRE 1ত যিসকলে পালে তেওঁলোকৰ চব নাম আছে, পিয়ন চকীদাৰ হিচাপত, গ্ৰেড 3 PWD ডিপাৰ্টমেণ্টৰ, বুজি পাইছে, সকলো আছে, MTS চব আছে ইয়াতে, ডিটেইলছখিনি দিলে। তো ইয়াৰ পৰা আমি গম পালোঁ যে এইবাৰৰ ৰিজাৰ্ভেশ্যনত এনেকৈ ৰিজাৰ্ভেশ্যন থাকিব। আৰু টি ট্ৰাইবৰ সেইটো কনফিউজন থাকি গ'ল। আগৰ যিটো কেবিনেটৰ এইটো সিদ্ধান্ত লোৱা হৈছিলে, কেবিনেটত কোৱা হৈছিলে যে OBC যিটো 27% আছে, ইয়াতে চোৱা OBC যিটো 27% মই দেখাই দিওঁ, এই চোৱা কি লিখিছে, OBC MOBCৰ বাবে 27% সংৰক্ষণৰ ব্যৱস্থা আছে। এই 27%ত 3% টি ট্ৰাইবক দিয়া হ'ব বুলি কোৱা হৈছিলে। কিন্তু যোৱাকালি যিটো তোমাৰ এছেম্বলি ছেশ্যন তাত CM ছাৰে ক'লে যে মুঠ 50,000-ৰ ডেট মিনছ এইবাৰ 10 মে তাৰিখে 50,000-ৰ আপোনাৰ এপইণ্টমেণ্ট দিয়া হ'ব। এই 50,000-ত 3% টি ট্ৰাইবে পাব। তো ইয়াৰ ওপৰত কোনো অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে হাতত অহা নাই। আহিলে মই আপোনালোকক জনাই দিম যে টি ট্ৰাইবৰ 3%টো 27%-ৰ পৰা যাব নে টোটেলৰ পৰা যাব, ঠিক আছে। ইয়াক লৈ কনফিউজিং আছে। তো অনাগত দিনত ইয়াৰ ওপৰত গোটেইখিনি গম পোৱা যাব। বাকী আপোনালোকে প্ৰস্তুতি চলাই থাকক। বহুতে সুধি থাকে এক্সাম ডেট চেঞ্জ হ'ব নেকি। এক্সাম ডেট চেঞ্জ হোৱাৰ এতিয়ালৈকে কোনো অফিচিয়েল ইনফৰমেশ্যন নাই। চ' আপোনালোকে পঢ়ি থাকক। এক্সাম যিটো ডেট কোৱা হৈছে ডেটটো ধৰি পেলাই পঢ়ি থাকক। পঢ়া জোৰদাৰ লগাওক। প্ৰিভিয়াছ কুৱেশ্যনবিলাক মেইনলি লগাওক। এতিয়াতো প্ৰিপেৰেশ্যন হৈয়ে গ'ল, ৰিভিজনে কৰিব আপোনালোকে। তো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চিৰিজ মই দি আছোঁ। ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চিৰিজ আৰম্ভ আছে, মেথছৰ আছে, মেথছৰ প্ৰেক্টিছ ছেট আছে। টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যনত আছে, জইন কৰি ল'বা তোমালোকে। জইন কৰি তাৰ পৰা প্ৰেক্টিছ ছেটবোৰ উঠাবা। 1 ৱাৰ্ড ছাবষ্টিটিউশ্যন দিছোঁ মই, যোৱাকালিও দিছোঁ, পৰহিও দিছোঁ। RC বহুতকেইটা দিয়া আছে টেলিগ্ৰাম চেনেলত, সেইকেইটা লৈ তোমালোকে প্ৰেক্টিছ কৰি থাকা।
ঠিক আছে OMR শ্বীটখন আমাৰ টেলিগ্ৰামত আছে সেইখিনি OMR শ্বীটখন প্ৰিণ্ট আউট কৰি OMR শ্বীটৰ পৰা মক টেষ্টবোৰ দিবলৈ চেষ্টা কৰা ঠিক আছে আৰু মেথছত 10 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা ইংলিছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চোৱা এডিআৰই মডেল কুৱেশ্যন পেপাৰ চোৱা এতিয়া বৰ্তমান এইখিনিয়ে চাব লগা বিষয় ঠিক আছে তো বাকী তোমালোকে কোনোবা নতুন থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ ছ' মাছ